আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোৎসৱ ই এনে এটা অনুষ্ঠান ই ভাৰতবৰ্ষৰ বিভিন্ন নগৰত বৰ্তমান অনুষ্ঠিত হৈ আছে। ভাৰত আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোৎসৱক আমি চমুকৈ IIDF বুলি কওঁ, ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ডান্স ফেষ্টিভেল। এইটো 2015 চনত শ্যামাহৰি চক্ৰই জন্ম দিছিলে। ভাৰতবৰ্ষৰ বিভিন্নজন নৃত্যশিল্পীক লৈ ইয়াৰে প্ৰায় 12জন নৃত্যশিল্পী জড়িত হৈ আছে গোটেই ভাৰতবৰ্ষৰ। তাৰে আমি অসমৰ দুগৰাকী নৃত্যশিল্পী জড়িত হৈ আছোঁ, গুৱাহাটীৰ এগৰাকী আৰু এগৰাকী মই। ই যিহেতু বৰ্তমান কলিকতা, পুনে, হায়দৰাবাদ, কেৰেলা, চেন্নাই, ভুৱনেশ্বৰ, আমাৰ নৰ্থ ইষ্টৰ মণিপুৰতো হৈছে, গুৱাহাটীতো হৈছে। আমি প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত আপোনাৰ ভাৰতবৰ্ষৰ বিভিন্ন নৃত্যশিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰিব। আমাৰ ডিব্ৰুগড়ত অনুষ্ঠিত নৃত্য অনুষ্ঠানত কেৰেলাৰ পৰা আহিব মোহিনীঅট্টম নৃত্য, কৰ্ণাটকৰ পৰা আহিব ভাৰতনাট্যম নৃত্য, ওডিচি আহিব ৱেষ্ট বেংগলৰ পৰা, দিল্লীৰ পৰা যিজন আমাৰ ফাউণ্ডাৰ শ্যামাহৰি চক্ৰ তেখেতেও আহিব। লগতে মুখ্য আহ্বায়ক তেওঁ কেৰেলাৰ পৰা আহিব, কলামণ্ডলম সত্যনাৰায়ণ। আৰু ইয়াৰ লগতে আমাৰ অসমৰ বিভিন্ন জিলাৰ নৃত্যশিল্পীসকলেও ইয়াত নৃত্য প্ৰদৰ্শন কৰিব। ইয়াৰ লগতে বিশেষভাৱে উল্লেখযোগ্য যে শংকৰদেৱ বিশ্ববিদ্যালয় পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপক ডক্টৰ দীপাংকৰ দত্ত আহিব। লগতে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা মনাশ্ৰী পাঠক আহিব। ইয়াৰ লগতে শিৱসাগৰৰ পৰা বহুজন আহিব, বঙাইগাঁৱৰ পৰা বিশিষ্ট নৃত্যশিল্পী অভিষেক দাস আহিব। এনেধৰণে অসমৰো প্ৰায় 20 গৰাকীমান নৃত্যশিল্পীয়ে আমাৰ ইয়াত নৃত্য প্ৰদৰ্শন কৰিব। আচলতে IIDFৰ উদ্দেশ্যই হৈছে নৱপ্ৰজন্মক এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মঞ্চ প্ৰদান কৰা। যিহেতু আমাৰ শিল্পীসকলে নৃত্যৰ চৰ্চা কৰি আছে, কিন্তু উপযুক্ত মঞ্চ এখন নাপায়। ধৰি লওক, যিবোৰ মঞ্চ আমাৰ অন্য ৰাজ্যত হয়তো ৰাজ্য চৰকাৰে প্ৰদান কৰে, আমাৰ অসম চৰকাৰৰ মুষ্টিমেয় কেইটামান অনুষ্ঠানৰ বাদে আমাৰ বিশেষ মঞ্চ নাই। সেইবাবে IIDFৰ উদ্দেশ্য হৈছে প্ৰত্যেকখন ৰাজ্যত এখন এখন মঞ্চ আমি সৃষ্টি কৰোঁ, যাৰ দ্বাৰা ভাল ভাল নৃত্যশিল্পীসকলে সেই মঞ্চখন যাতে পায় আৰু নিজৰ প্ৰতিভাসমূহ তেওঁলোকে প্ৰকাশ কৰিবলৈ সুবিধা পায়। IIDFৰ দ্বিতীয়টো উদ্দেশ্য হৈছে ইয়াৰ দ্বাৰা জুনিয়ৰ আৰু ছিনিয়ৰ কেটেগৰীক দুটা বঁটা প্ৰদান কৰে, ফিউচাৰ ফেচ এৱাৰ্ড বুলি কয়। আৰু এই বঁটাসকল যিসকলে পায় বা প্ৰাপ্ত, তেওঁলোকে ভাৰতবৰ্ষৰ যিকোনো IIDF অনুষ্ঠানত তেওঁলোকৰ ৰেকমেণ্ডেশ্যন হয়, তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিবলৈ সুবিধা পায়। আৰু আমি ভাবিছোঁ ডিব্ৰুগড় তথা আমাৰ আশে পাশে থকা অঞ্চল দুলীয়াজান, শিৱসাগৰ আদিসমূহ নৃত্যশিল্পীসকলে ইয়াৰ মাধ্যমেদিয়ে যাতে এক সুযোগ লাভ কৰক IIDF, সেয়ে আমাৰ উদ্দেশ্য। আমাৰ নুপুৰ কলা একাডেমী আৰু আহাৰ্য প্ৰডাকশ্যনৰ তৰফৰ পৰা আমি এই কাম হাতত লৈছোঁ। এই অনুষ্ঠানত কেৰেলাৰ পৰা আহিব কলামণ্ডলম শ্ৰেজা কৃষ্ণন, তেখেতে মোহিনীঅট্টম ডান্স প্ৰদৰ্শন কৰিব। কৰ্ণাটকৰ পৰা আহিব লক্ষ্মী চন্দ্ৰশেখৰ ৰায়। তাৰপিছত ৱেষ্ট বেংগলৰ পৰা আহিব ডক্টৰ পম্পী পল। ডক্টৰ পম্পী পল এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তেওঁ ওডিচি নৃত্যশিল্পী। তেখেতে বৰ্তমান ইণ্ডোনেছিয়া, বালি, জাপান বহুত বিভিন্ন অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও কৰ্মশালা প্ৰদান কৰিছে। আৰু আমাৰ সৌভাগ্য, ডিব্ৰুগড়ত 5 অক্টোবৰৰ দিনা 6 অক্টোবৰৰ মহোৎসৱৰ লগত সংগতি ৰাখি 5 অক্টোবৰৰ দিনা বিয়লি 3:30 বজাত জ্ঞানদায়িনী সভাত এখন বিনামূলীয়া কৰ্মশালা তেওঁ প্ৰদান কৰিব। ইয়াত বিভিন্ন ধৰণৰ নৃত্যশিল্পীসকলে যোগদান কৰি ওডিচি নৃত্যৰ বিষয়ে তেওঁলোকে জ্ঞান লাভ কৰিবলৈ এক সুযোগ পাব। তথা আমাৰ যিহেতু উজনি অসমত আমাৰ সত্ৰীয়া নৃত্য যিহেতু আমাৰ নিজৰ অনুষ্ঠান, আমি পায়ে থাকোঁ, নিজৰ নৃত্য হয়। কিন্তু ওডিচি আমাৰ দাঁতি কাষৰীয়া যদিও আমি তেনেধৰণৰ জ্ঞান আমাৰ ইয়াত পাবলৈ কোনো সুযোগ নাই। সেয়েহে ডক্টৰ পম্পী পলে এই কাম হাতত লৈছে যে তেওঁ বিনামূলীয়াকৈ এখন কৰ্মশালা প্ৰদান কৰিব। ইয়াৰ লগতে ভৱিষ্যতেও আমাক ওডিচি নৃত্যৰ প্ৰতি বিষয়ে আমাক যিখিনি জ্ঞান লাগে তেওঁ ভৱিষ্যতে প্ৰদান কৰিম বুলি আমাক নিশ্চিত কৰিছে। 2 ধৰণৰ হ'ব, চ'ল'ও হ'ব, একক নৃত্যও প্ৰদৰ্শন হ'ব, আৰু লগতে দ্বৈতও প্ৰদৰ্শন হ'ব, আৰু লগতে দলীয় হ'ব। দলীয় আমাৰ বৰ্তমান সময়ত 3টা আহিছে। এটা চৰাইদেউ জিলাৰ পৰা আহিব টাই আহোম জনগোষ্ঠীৰ নৃত্য, তাৰপৰা তিনিচুকীয়াৰ পৰা এটা আহিব তিৱা নৃত্য, আৰু লগতে সংগীত একাডেমী প্ৰাপ্ত টংকেশ্বৰ বৰবায়ন অধ্যাপকৰ ছাত্ৰী, তেওঁলোকে যোৰহাটৰ হয়, তেওঁলোকে সত্ৰীয়া নৃত্যৰ এটা দলীয় নৃত্য প্ৰদৰ্শন কৰিব।
আৰু এই অনুষ্ঠানটো দুদিনীয়া আমি কাৰ্যসূচী হাতত লৈছোঁ। 5 তাৰিখৰ দিনা সংগীতায়ন বুলি যিখন এখন সংগীত বিদ্যালয় আছে জ্ঞানদায়িনী সভাত, তেওঁলোকে হাতত লৈছে। তেওঁলোকে সেই আমাক ঠাইখন দিছে। আমি য'ত IIDF-ৰ লগত সংগতি ৰাখি কৰ্মশালাখন দিম অডিচি নৃত্যৰ বিনামূলীয়া। আৰু 6 তাৰিখৰ দিনা আমাৰ দিনজোৰা কাৰ্যসূচী আছে। ৰাতিপুৱা 11 বজাত আৰম্ভ হ'ব। বন্তি প্ৰজ্বলনৰ বাবে আমি ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ আৰু কন্দবৰ ডেকা ছাৰক মাতিছোঁ। ইয়াৰ লগতে আমাৰ কনিষ্ঠ বৰ্গৰ আৰু জ্যেষ্ঠ বৰ্গৰ দুইখিনি নৃত্যশিল্পীয়ে তাতে প্ৰদৰ্শন কৰিব। ইয়াৰ পৰাই তেওঁলোকক ফিউচাৰ ফেচ এৱাৰ্ডৰ বাবে তেওঁলোক নিৰ্বাচিত হ'ব। আৰু ইয়াৰ পিছত বিয়লি সময়ত ঠিক 4 বজাৰ মানত দ্বৈত আৰু যিখিনি দলীয় নৃত্য সেইখিনি প্ৰদৰ্শন হ'ব। আৰু সন্ধিয়া ঠিক 5-5:30 বজাৰ পৰা নিমন্ত্ৰিত অতিথি তথা আমাৰ অসমৰ যিসকল নৃত্য গুৰু আছে তেওঁলোকৰ দ্বাৰা নৃত্য প্ৰদৰ্শিত হ'ব। ইয়াৰ লগতে সংগতি ৰাখি আমি এখন স্মৰণিকা প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ, যাৰ নাম হৈছে নিত্যাঞ্জনা। আৰু ইয়াৰ বাবে আমি বিশেষভাৱে গুৰুত্ব দিছোঁ যাতে যিহেতু আমি নৃত্যৰ লগত জড়িত এটা অনুষ্ঠান আয়োজন কৰিছোঁ, সেয়েহে নৃত্যৰ বিষয়ক বা সংগীতৰ বিষয়ক লৈ যাতে সেই স্মৰণিকাখন প্ৰকাশ হয়, ইয়াৰে বাবে আমাৰে সৌভাগ্য। ইয়াৰ প্ৰায় 21টা বৰ্তমানলৈকে আমি প্ৰবন্ধ পাইছোঁ। তাৰে ভিতৰত প্ৰায় 17জন বৰ্তমান গৱেষক তথা বিশিষ্ট ব্যক্তি। আৰু ইয়াৰ ভিতৰত উল্লেখযোগ্য যে ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ, সংগীত নাটক একাডেমী প্ৰাপ্ত কৰুণা বৰা ছাৰ, তাৰপিছত ডক্টৰ ভৱানন্দ বৰবায়ন, লণ্ডন ইউনিভাৰ্চিটি গেষ্ট ফেকাল্টি অফ পাৰফৰ্মিং আৰ্টছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।